everyone, good evening. মই এটা হাইড্ৰা ফেচিয়েল ষ্টাৰ্টিং কৰিছোঁ। এইটোৰ স্কিনখনৰ 3rd নম্বৰ পাফটো ইউজ কৰিছোঁ। আইটো মেনশ্যন আছে আৰু হোৱাইট হেড এণ্ড ব্লেক হেড বহুতখিনি আছে। এই চাওকচোন এতিয়া মই স্কাৰ্পাৰ বনাই আছোঁ। এই স্কাৰ্পাৰ ন'জটোত বহুতখিনি ব্লেক হেডছ আছিল আৰু হোৱাইট হেডছ আছিলে। চাওকচোন কেনেকুৱা ক্লিন হৈ গৈছে তাৰ ন'জটো। এতিয়া ব্লেক ব্লেক বহুতকৈ আছিলে। এডমিশ্যন কৰোঁতেও গৈছে আৰু এতিয়া স্কাৰ্পাৰ কৰোঁতেও তাৰ বহুতখিনি ক্লিন হৈছে। মই এইটো স্কাৰ্পাৰ এইখিনি বহুত বেছি তাৰ হোৱাইট হেডছ আৰু ব্লেক হেডছ আছিলে। এতিয়া চাওক কেনেকুৱা ক্লিন হৈ গৈছে মানে। আৰু আপোনালোকে চাই থাকক তাৰ স্কিনখন কেনেকুৱা হয়। মই এই কৰিছোঁ ক্লিয়াৰ আৰু পজিটিভ মুডত আৰু 4 মিনিট দিয়া যাব নিগেটিভ মুডত। আৰু এইটো তাতে ব্যৱহাৰ কৰোঁ। এটা হ'ল LED মাস্ক, মাস্কটো আমি চিট মাস্ক ব্যৱহাৰ কৰোঁ। আৰু এটা হ'ল স্কিনখন নাৰ্ছিং মেনৰ কাৰণে পিল অফ জেল মাস্ক আৰু পিল অফ পাউডাৰ মাস্ক মিক্স কৰি কিনে আমি স্কিনখন নাৰ্ছিং মেনৰ কাৰণে আমি দুটা মাস্ক ব্যৱহাৰ কৰোঁ। প্ৰথম মাস্কটো হ'ল স্কিনখন পিলিং মানে সেই গাত গাত আছে যে সেইটো ঠিক নাৰ্ছিং মেনৰ কাৰণে আমি পিল অফ জেল মাস্ক আৰু পিল অফ পাউডাৰ মাস্ক মিক্স কৰি আমি এটা মাস্ক দিওঁ আৰু ছেকেণ্ড মাস্কটো দিওঁ আমি LED মাস্ক। আৰু LED মাস্কখনত আমি চিট মাস্ক এখন ব্যৱহাৰ কৰোঁ। আমি হাইড্ৰা ফেচিয়েলত সাধাৰণতে দুটা মাস্ক ব্যৱহাৰ কৰোঁ। এইটো মাস্ক আমি নাৰ্ছিং মেনৰ কাৰণে ব্যৱহাৰ কৰোঁ, যিটো আমি চিৰামৰ ওপৰত চিৰাম আগতে আমি স্প্ৰে চিৰামটো ব্যৱহাৰ কৰিছোঁ। তাৰ ওপৰত আমি এইটো নাৰ্ছিং মেনৰ কাৰণে পিল অফ জেল মাস্ক আৰু পিল অফ পাউডাৰ মাস্ক মিক্স কৰি আমি এটা মাস্ক ব্যৱহাৰ কৰিছোঁ। আৰু লাষ্ট আমি LED মাস্ক ব্যৱহাৰ কৰিম। আৰু LED মাস্কত আমি চিট মাস্ক দিয়া যাব, যিটো আমি এইটো মানে সাগৰৰ সন্মুখৰ পৰা বনাই, যিটো থাইলেণ্ডৰ সাগৰৰ সন্মুখৰ পৰা বনাই সেইটো আমি এটা হেৰি সেইটো আমি চিট মাস্ক দি আমি LED মাস্কটো ব্যৱহাৰ কৰোঁ। আগতে চিট মাস্কখন দিয়া যাব, তাৰপিছত আমি LED চিট মাস্কখন আমি ব্যৱহাৰ কৰিম। কিমান ক্লিন
হৈছিলে এই গাঁতটো কিমান সমান হৈ গৈছে চাওকচোন আৰু ক্ৰীমটো চাওক